নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু আপোনালোকে চাই আছে প্ৰণৱ এডু প্লাস আজি ভিডিঅ'ত মই লৈ আনিছো মোস্ট ইম্পৰ্টেন্ট 10টা কমন ইণ্ডিয়ান জিকেৰ এমসিকিউ যিবোৰ নেকি আপোনাৰ আগন্তুক পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় তেন্তে বলক বন্ধুসকল অলপ উপলব্ধ নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল আমাৰ ফাৰ্ষ্ট কোৱেশ্চন 57তম আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ চমুকৈ IFFI 2026 কোনখন ৰাজ্যত অনুষ্ঠিত কৰা হ'ব ইন হুইচ ষ্টেট will the 57th International Film Festival of India 2026 be organized? Option A Maharashtra, B Karnataka, C Kerala, D Goa. বন্ধুসকল ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপচন ডি গোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া প্ৰথমবাৰৰ বাবে 1952 চনত অনুষ্ঠিত হৈছিল আৰু 2004 চনৰ প্ৰায় প্ৰতি বছৰে এই মহোৎসৱ গোৱাতে স্থায়ীভাৱে আয়োজন কৰা হৈ আহিছে কোৱেশ্চন নম্বৰ 2 কোনজন ভাইসৰয়ৰ দিনত 1872 চনত প্ৰথমবাৰৰ বাবে ভাৰতত লোকপিয়ল কৰা হয় During the tenure of which viceroy was the first census of India conducted in the year 1872 Option A Lord Ripon B Lord Dalhousie C Lord Mayo D Lord Curzon ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপচন সি লৰ্ড মেয় ভাৰতত প্ৰথমবাৰৰ বাবে 1872 চনত লৰ্ড মেয়ৰ কাৰ্যকালত লোকপিয়ল আৰম্ভ কৰা হৈছিল কিন্তু বন্ধুসকল এইখিনিতে এটা কথা মনত ৰাখিব 1881 চনৰ পৰাহে লৰ্ড ৰিপনৰ দিনত প্ৰতি 10 বছৰৰ মূৰে মূৰে নিয়মিতভাৱে লোকপিয়ল অনুষ্ঠিত হ'বলৈ লয় কোৱেশ্চন নম্বৰ 3 শেহতীয়াকৈ চেন্নাই গ্ৰেণ্ডমাষ্টাৰ 2026 ৰ খিতাপ কোনে লাভ কৰিছে Who has recently won the Chennai Grandmasters 2026 title? Option A D Gukesh B Alireza Firuza C Magnus Carlsen D R Pragyananda ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপচন বি আলিৰেজা ফিৰুজা শেহতীয়াকৈ অনুষ্ঠিত চেন্নাই গ্ৰেণ্ডমাষ্টাৰ 2026 ৰ খিতাপ লাভ কৰিছে আলিৰেজা ফিৰুজাই নেক্সট কোৱেশ্চন নম্বৰ 4 জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ বিৰুদ্ধত কোনে নিজৰ নাইটহুড উপাধি ত্যাগ কৰিছিল Who renounced his knighthood in protest against the Jallianwala Bagh massacre? Option A Mahatma Gandhi B Rabindranath Tagore C Bhagat Singh D Lala Rajpat Rai বন্ধুসকল এটো খুবই ইম্পৰ্টেন্ট কোৱেশ্চন আৰু ইয়াৰে আনসাৰটো হৈছে অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ 1919 চনৰ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে দিয়া নাইটহুড উপাধি ত্যাগ কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 5 এবাৰ আহিছো আমি এটা খেল জগতৰ প্ৰশ্ন লৈ টি20 ক্ৰিকেটত অৰ্ধশতক ৰান লাভ কৰা ভাৰতৰ আটাইতকৈ কম বয়সৰ বেটসম্যান কোন Who is the youngest Indian batsman to score a half century in T20 cricket? Option A Yashasvi Jaiswal B Shubman Gill C Vaibhav Suryavanshi D Prithvi Shaw বন্ধুসকল ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপচন সি বৈভৱ সূৰ্যবংশী টি20 ক্ৰিকেটত অৰ্ধশতক অৰ্জন কৰা ভাৰতৰ আটাইতকৈ কম বয়সৰ বেটসম্যানজন হৈছে বৈভৱ সূৰ্যবংশী নেক্সট কোৱেশ্চন নম্বৰ 6 বিখ্যাত সুৰুজকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলা কোনখন ৰাজ্যত অনুষ্ঠিত কৰা হয় ইন হুইচ ষ্টেট ইজ দ্য ফেমাছ সুৰুজকুণ্ড ইণ্টাৰনেশ্যনেল ক্ৰাফ্ট মেলা অৰ্গেনাইজড অপশ্যন এ ৰাজস্থান বি গুজৰাট চি হাৰিয়ানা ডি পাঞ্জাব ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন চি হাৰিয়ানা বিখ্যাত সুৰুজকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলা প্ৰতি বছৰে হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ সুৰুজকুণ্ডত অনুষ্ঠিত হয় এই মেলাত ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ শিল্প সংস্কৃতি প্ৰদৰ্শন কৰা হয় নেক্সট কোৱেশ্চন নম্বৰ 7 বহু আলোচিত ঠাই ভাগ্য যোজনা কোনখন ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ লঞ্চড দ্য মাচ ডিছকাছড ঠাই ভাগ্য যোজনা অপশ্যন এ কৰ্ণাটক বি তেলেংগানা চি অন্ধ্ৰ প্ৰদেশ ডি কেৰালা
ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন এ কৰ্ণাটক স্থায়ী ভাগ্য যোজনা আঁচনিখন কৰ্ণাটক চৰকাৰে গৰ্ভৱতী মহিলাসকলক পুষ্টি আৰু স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদান কৰিবলৈ 2009 চনত আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 8 ভাৰতৰ প্ৰথম 100 মেগাৱাট আৱাৰ ভেনাডিয়াম ফ্লো বেটাৰী প্ৰকল্প কোন ৰাজ্যত স্থাপন কৰা হ'ব ইন হুইচ ষ্টেট will India's first 100 megawatt hour vanadium flow battery project be established? Option A Rajasthan, B Gujarat, C Tamil Nadu, D Orissa. বন্ধুসকল ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি গুজৰাট ভাৰতৰ প্ৰথম 100 মেগাৱাট ভেনাডিয়াম ফ্লো বেটাৰী প্ৰজেক্ট গুজৰাটৰ খাফডা সোলাৰ পাৰ্কত স্থাপন কৰা হ'ব আৰু ইয়াৰ পৰিচালনাকাৰী সংস্থা হৈছে এনটিপিসি ৰিনিউৱেবল এনাৰ্জি লিমিটেড আৰু 2027 বৰ্ষৰ ভিতৰত ইয়াক কাৰ্যক্ষম কৰা হ'ব কোৱেশ্চন নম্বৰ 9 বিখ্যাত সৰিস্কা বাঘ অভয়াৰণ্য কোন ৰাজ্যত অৱস্থিত ইন হুইচ ষ্টেট ইজ দ্য ফেমাছ সৰিস্কা টাইগাৰ ৰিজাৰ্ভ লোকেটেড অপশ্যন এ মধ্যপ্ৰদেশ B Rajasthan, C Gujarat, D Maharashtra. ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি ৰাজস্থান বিখ্যাত সৰিস্কা বাঘ অভয়াৰণ্য ৰাজস্থানৰ আলৱাৰ জিলাত অৱস্থিত 1978 চনত ইয়াক প্ৰজেক্ট টাইগাৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছিল কোৱেশ্চন নম্বৰ 10 এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত Where is the headquarters of Asian Development Bank located? Option A Beijing, B Manila, C Tokyo, D Jakarta. ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি মেনিলা এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ফিলিপাইনৰ মেনিলাত অৱস্থিত 1966 চনৰ 19 ডিচেম্বৰত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল বন্ধুসকল আমাৰ ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এনেকুৱা ধৰণৰ নতুন নতুন এমচিকিউ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ লগ পোৱাৰ আশাৰে মই প্ৰণৱ জয় হিন্দ জয় অসম